আপোনালোকে বাৰু মোৰ দৰে স্কিন কেয়াৰ আৰু হেয়াৰ কেয়াৰ কৰি ভাল পায় নেকি? যদিহে ভাল পায় তেন্তে এই ভিডিঅ'টো আপোনালোকৰ বাবে। আজি মই গৈছিলোঁ লখিমপুৰ কে.বি. ৰোডত থকা O2 নামৰ এখন চেলুনলৈ। কিছুমান ব্যস্ততাৰ বাবে নিজকে কেয়াৰ ল'বলৈ টাইমেই পোৱা নাছিলোঁ। তাকে ভাবিলোঁ আজি নিজকে সময় দিওঁ বুলি। ফাৰ্ষ্ট মই হেয়াৰখিনি ৱাছ কৰি লৈ তাৰ লগতে এটা হেয়াৰ মাছাজ দি তাৰপিছতে মই স্পা কৰিলোঁ। স্পা কৰোঁতে মোক এটা প্ৰ'টিন ট্ৰিটমেণ্টো দিছে তেওঁলোকে আৰু স্পা কৰা টাইমত ইমান ধুনীয়াকৈ হেড মাছাজ দিছিলে। মই যে পূৰা ষ্ট্ৰেছ ফ্ৰী হৈ গৈছিলোঁ। যথেষ্ট টাইম লৈ পেলানি তেওঁ মোৰ স্পাটো কৰি দিছিলে আৰু এটা কথা কিন্তু ক'ব লাগিব তেওঁলোকৰ প্ৰডাক্টবোৰ সঁচাকৈ ভাল। তাৰপিছতে মই অলপ স্কিন কেয়াৰো কৰি ল'লোঁ আৰু আজি কোনোদিন কৰি নোপোৱা কাম এটা কৰিলোঁ, নেইল জেল পলিচ। ঘৰতে পিছে মই নেইল পলিচ ইউজ কৰোঁ কিন্তু এনেকৈ পাৰ্লাৰত কৰি নাই পোৱা আজিলৈকে। তাইৰ নাম হৈছে মাহী। তাই বাহিৰত এই বিষয়টোৰ ওপৰত ভালকৈ শিকি অহা আৰু বাহিৰতে তাই প্ৰেক্টিছ কৰা। এইবিলাক কাম কৰিবলৈ কিন্তু বিৰাট ধৈৰ্য লাগিব আৰু কষ্টও বহুত আছে। বাকী তেওঁলোকৰ ষ্টাফৰ বিহেভিয়াৰ আৰু তেওঁলোকৰ চেলুনখনত থকা প্ৰতিটো প্ৰডাক্টেই সঁচাকৈ বহুত বেছি ভাল হয়। এয়া চাওকচোন মোৰ নেইলকেইটা ফাইনেল লুক আৰু এয়া মোৰ স্কিনখনৰ ফাইনেল লুক। দেখিছেনে কিমান ধুনীয়াকৈ গ্ল' হৈ গ'ল আৰু চুলিখিনিতো ধৰিব পাৰিছেই চাগে। তেন্তে আপোনালোকে দেৰি নকৰি O2 চেলুনখন ভিজিট কৰক আৰু তেওঁলোকৰ ছাৰ্ভিচসমূহ আপোনালোকে বহুত ভাল পাব।